মই কেতিয়াও কোনো বস্তু এনে কৈ নিদু আৰু কোনো বস্তু কাৰোবাৰ ভাল লগাবৰ কাৰণে নকওঁ যেটো সঁচা সেইটো কওঁ সেইকাৰণে হয়তো বহুত মানুহ মোৰ ওচৰৰ পৰা আঁতৰ হৈ গৈছে মোৰ কোনো দুখ নাই সেইটো কাৰণে কাৰণ সঁচা কথাটো মই কমেই মোক কোনোবাই ভাল পাওক বা বেয়া পাওক এই মাহটোত কোনো নতুন কাম হাতত নল'ব কিন্তু পইচা পাতিৰ ক্ষেত্ৰত আকৌ আপোনাৰ বিৰাট ভাল ক'তো আপুনি ৰৈ নাযায় পইচা পাতি কোনো অসুবিধা নাপায় আৰু লগতে কিবা যদি ইনভেষ্টমেণ্ট কৰিছিল তাৰ ভাল ৰিটাৰ্ণ পাব এই সময়ছোৱাত নতুন ইনভেষ্টমেণ্টটো নকৰিব মানি উইল কাম দিছ মান্থ এই মাহটোত বহুত পইচা আহিব আৰু লগতে বহুত কাম আছে নতুন অপৰচুনিটিছ সেইকাৰণে আচলতে কামৰ প্ৰেছাৰ বেছি কাৰণ কাম যেতিয়া বেছি হয় পইচা পাতি বেছিকৈ আহে চ' সেইটো আমাৰ মাহ নমস্কাৰ মই পল্লৱী হাজৰিকা কথা ষ্টুডিঅ'ৰ অন্যতম এটি এপিছডলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ এই এপিছডটোৰ কাৰণে আপোনালোক সকলোৱে ৰৈ থাকে আজি মে'ৰ 1 তাৰিখ গতিকে আপোনালোকৰ কাৰণে আহি গ'লোঁ আমি লৈ এই মে' মাহটো কেনেকুৱা যাব এইখিনিতে যিসকলে প্ৰথমবাৰৰ বাবে কথা ষ্টুডিঅ' চাই আছে তেখেতসকলক ৱেলকাম জনাইছোঁ আৰু লগতে কৈছোঁ যে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ আমি ইয়াতে বহুত ইণ্টাৰেষ্টিং কিছুমান টপিকছৰ ওপৰত ডিছকাশ্যন কৰোঁ গোটেই মাহটোৰ প্ৰিডিকশ্যন থাকে আমাৰ ইয়াতে কাৰ্ডৰ ৰিডিং থাকে গতিকে প্লিজ ডোণ্ট ফৰগেট এণ্ড প্লিজ ছাবস্ক্ৰাইব আৰু যিসকলে আমাৰ ভিডিঅ' সদায় চায় তেখেতসকলে আমাৰ ফালৰ পৰা বহুত 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 মৰম গতিকে ডাইৰেক্টলি মই যাওঁ আলিয়া বৰুৱা ওচৰলৈ কাৰণ আপোনালোক সকলোৱে বহুত অপেক্ষাৰে ৰৈ আছে আলিয়া থেংক ইউ ছ' মাছ নতুন এটা মাহ হয় মে' মাহ এটা বছৰৰ 4টা মাহ গ'ল এতিয়া যিটো 5th মাহ আমি সেইটোত সোমাইছোঁ আৰু এই সময়খিনিত এটা কথা যে লাহে লাহে আমি গৰমৰ ফালে গৈ আছোঁ গৰম আহিল বুলি ক'লেও ভুল নহয় একদম চ' এই গোটেই মাহটো কেনেদৰে পাৰ কৰিব লাগিব সেই গোটেইখিনি কথা আমি চাম আমি দুটা দিশ চাম এটা হৈছে যে অভাৰঅল কেনেকুৱা হ'ব আৰু আনটো আমাৰ যি ফিনেন্সিয়েল ছাইড পইচা পাতি বা আমাৰ নতুন কাম কাজ সেইটো চাম আমি একদম পিছে এটা কথা আজি তোমাক বিৰাট ধুনীয়া লাগিছে থেংক ইউ আৰু কাৰণ মই নিজৰ ফেভৰেট কালাৰটো য়েছ আৰু য়েল্ল' সদায় ছান ৰিপ্ৰেজেণ্ট কৰে বুলি কয় আৰু খুব বেছি এনাৰ্জিক আৰু ডাইনামিক আপোনালোকেও য়েল্ল' কালাৰটো পৰিধান কৰিব পাৰে আৰু তুমি চোৱা আজি মই এডাল নতুন ব্ৰেচলেটো পিন্ধিছোঁ মই ইমান বছৰে পিন্ধা নাই আৰু সেয়া হৈছে মুনষ্টোন চ' মুনষ্টোন মই যদিও পিন্ধিছোঁ মই আপোনালোকক কওঁ যে মই মুনষ্টোন কিয় পিন্ধিছোঁ আৰম্ভণিতে কৈ দিওঁ মুনষ্টোনৰ বহুত বেনিফিটছ আছে কিন্তু মই পিন্ধা ৰিজনটো হৈছে ইম'শ্যনেল ষ্টেবিলিটি কেতিয়াবা কি হয় লাইফত বহুত ডিচিশ্যনছ আমি ল'বলগীয়া হয় আৰু মই সদায় ভাবোঁ যে মানুহে সদায় ইম'শ্যনেলি নহয় সম্পৰ্কবিলাকৰ ক্ষেত্ৰত আমি ইম'শ্যন হৈ যায় বাট ইম'শ্যনেলি ডিচিশ্যনছ ল'ব নালাগে চ' যেতিয়া আমি মুনষ্টোন পিন্ধোঁ তেতিয়া আমাৰ সিদ্ধান্তবিলাক সদায় একুৰেট হয় দেই মুনষ্টোনে আমাৰ ইম'শ্যনছবিলাক বেলেঞ্চ হয় যে খুব দুখ লাগে খুব খং উঠে বা খুব বেছি মৰমো লাগে প্ৰত্যেকটো বস্তুৱে বেয়া আৰু মই সদায় কওঁ মৰম আৰু গৰম সদায় মিডিয়াম হ'ব লাগে কম হ'লেও দিগদাৰী বেছি হ'লেও দিগদাৰী চ' সেই ইম'শ্যনছবিলাক যেতিয়া মিডিয়াম হয় তেতিয়া মানুহৰ জীৱনবিলাক ভাল হয় সেইকাৰণে আপোনালোকেও যদি খুব খং উঠিছে কাৰোবাৰ খুব মন বেয়া ডিপ্ৰেশ্যন বা ধৰি লওক খুব ভালকৈ ফ'কাছ কৰিব পৰা নাই তেওঁলোকে মুনষ্টোন পিন্ধিব পাৰে আৰু দুডাল তুমি ক্ৰিষ্টেল পিন্ধা যোনটো এটা তোমাৰ ফেভৰেট লেপিছ লাজুলি ফৰ কমিউনিকেশ্যন এণ্ড এনাডাৰ ইজ এজুৰাইটটো তুমি বহুত দিনৰ পৰা মোক কৈ আছিলা যে এজুৰাইটটো আমি এড কৰিব লাগে ইন আৱাৰ কালেকশ্যন বিকজ এজুৰাইটৰ বহুতখিনি বেনিফিট আছে চ' হোৱাট ইজ দ্য ৰিজন এজুৰাইট যিসকল হিলাৰ্ছ যিসকলে হিলিং কৰে বা যিসকলে টেৰো কাৰ্ড কৰে বা এষ্ট্ৰলজিৰ লগত জড়িত হৈ আছে বা যিকোনো ডিভিনেশ্যন হিলিং মডেলিটিৰ লগত এনি কাইণ্ড অফ হিলিং মডেলিটি আপোনালোকে পিন্ধিব পাৰে বিকজ ই আপোনাক সদায় আপোনাৰ ইনটিউশ্যন পাৱাৰটো ইনক্ৰিজ কৰে আপোনাৰ যিটো প্ৰেডিকশ্যন কেপাচিটি সেই প্ৰেডিকশ্যন কেপাচিটিটো খুব একুৰেট কৰি দিয়ে থাৰ্ড থিং আপোনাক ভুল পথে পৰিচালিত নকৰে মই সদায় ভাবোঁ যেতিয়া আমি স্পিৰিচুৱেলিটিত আহোঁ বা আধ্যাত্মিকতাৰ ফালে আহোঁ বা আমি হিলিঙৰ মডেলিটিত আছোঁ বা যিকোনো মডেলিটি আমি আজি শিকিছোঁ আমি সদায় এটা কথা জানিব লাগে যে প্ৰথমটো আমাৰ যিজন গুৰু সেই গুৰুক আমি সন্মান কৰিব লাগে 2 নম্বৰ কথা ভেলিডেশ্যন আমি সদায় কি বিচাৰোঁ যে মানুহে সদায় ভাল কওক আমি সেইবিলাকৰ পৰাই ওলাব লাগে ডিটেচমেণ্ট কাৰোবাৰ কথা বেয়াকৈ কৈছোঁ পৰচৰ্চা পৰ আলোচনা এইবিলাকৰ পৰা আমি ওলাব লাগিব আৰু এগৰাকী হিলাৰ হৈ বা এগৰাকী টেৰো কাৰ্ড ৰিডাৰ হৈ বা এষ্ট্ৰলজাৰ হৈ যদি আমি পৰচৰ্চা পৰ নিন্দা কোনে কি কৰিছে কোনে কি নাই কৰা এইবিলাক কৰি থাকোঁ আমাক যোনে শিকাইছে তেওঁলোকক আমি সন্মান নিদিওঁ আৰু লগতে গ্ৰেটফুলনেছ বুলি আমি যিটো কওঁ সেইবিলাক বস্তুৰ পৰা যদি আমি আঁতৰ হৈ থাকোঁ তেতিয়াহ'লে আমি কিহৰ হিলাৰ হ'লোঁ
হয়নে সো এই ব্ৰেচলেটডালে আপোনাৰ প্ৰেডিকশ্যনছৰ সৈতে লগতে আপোনাৰ যিটো ভিজন সেই ভিজনটো ক্লিয়াৰ কৰিব আৰু থাকিল লাপিজ লাজুলি ইজ ফৰ দ্য থ্ৰোট চাক্ৰা মুখৰ পৰা কেতিয়াও ভুল কথা নোলায় কোনো আপোনাৰ ওপৰত কোনো ধৰণৰ ব্লেক মেজিক বা যিকোনো মেজিক কৰিব নোৱাৰে আপোনাক কণ্ট্ৰল কৰিব নোৱাৰে আৰু আপুনি সদায় যিটো ৰাইট সেইটোৱে ক'ব সেইকাৰণে বহু ক্ষেত্ৰত বহুত মানুহে যিসকল মানুহে মোক ব্যক্তিগতভাৱে জানে পল্লৱী জানে বা আমাৰ মোক চিনাকি মানুহে জানে মই কেতিয়াও কোনো বস্তু এনেই কৈ নিদিওঁ আৰু কোনো বস্তু কাৰোবাৰ ভাল লগাবৰ কাৰণে নকওঁ যিটো সঁচা সেইটো কওঁ সেইকাৰণে হয়তো বহুত মানুহ মোৰ ওচৰৰ পৰা আঁতৰ হৈ গৈছে মোৰ কোনো দুখ নাই সেইটো কাৰণে কাৰণ সঁচা কথাটোতো মই কমেই মোক কোনোবাই ভাল পাওক বা বেয়া পাওক গতিকে এইটো আমাৰ এটা মানে মই ভাবোঁ আটাইতকৈ ডাঙৰ আমাৰ ৰেছপনচিবিলিটি বা দায়িত্ব যে আমি বিং হিলাৰ্ছ আমি সদায় সততাখিনি ৰাখি পেলাই আগবাঢ়িব লাগে আৰু এইটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট বুলি ভাবোঁ আৰু আজি আপোনালোকে আমাক চাই আছে ইয়াতে আৰু আমি আজি দিনটোত আছোঁ বম্বেত আমি এটা বিশেষ কামৰ বাবে বম্বেলৈ আহিছোঁ আমি সদায় কওঁ যে আমি নিজকে আপগ্ৰেড কৰি থকাটো বহুত বেছি জৰুৰী কাৰণ আপোনালোককো আমি সেই হিচাপতহে আচলতে বস্তুবিলাক নি থাকিব পাৰোঁ গতিকে আমাৰ দুয়োৰ বাবে আপোনালোকে বহুত বহুত মৰম আৰু আশীৰ্বাদ দিব আমি এতিয়া কাৰ্ডৰ মাজলৈ আগবাঢ়িম তাৰ আগতেই আমাৰ ডেটকেইটা পটাপট কৰি লয় গুৱাহাটীত হ'ব বডি ক্লাছ আৰু টেৰ' ক্লাছ 10 মে' তাৰিখে হ'ব গুৱাহাটীত বডি ক্লাছ আৰু টেৰ' ক্লাছ এক্সেছ বাছ ক্লাছ হ'ব গুৱাহাটীত 11 তাৰিখে 11 মে' ডিব্ৰুগড়ত আমি থাকিম 17 আৰু 18 বডি ক্লাছ আৰু টেৰ' ক্লাছ আৰু ডিব্ৰুগড়ত আমাৰ এক্সেছ বাৰ্ছ ক্লাছ হ'ব 18 তাৰিখে লখিমপুৰত বাৰ্ছ এণ্ড বডি ক্লাছ 25 তাৰিখে যিহেতু আমাৰ দুগৰাকী ফেচিলিটেটাৰ্ছ থাকে গতিকে এক্সেছ বাৰ্ছ ক্লাছো হ'ব বডি ক্লাছো হ'ব যিসকলে কৰিব বিচাৰে একেলগে যোগাযোগ কৰিব ইমানখিনি কৈ মই ধন্যবাদ জনাইছোঁ এতিয়া আগবাঢ়িছোঁ আমি কাৰ্ডৰ ফালে সকলো চাগে ৰৈ আছে খঙে উঠিছে চাগে ইমান দেৰি আমাক কোৱা নাই বুলি নহয় জানো শেষলৈকে চাব ভিডিঅ'টো প্ৰথমে আহিলে মেঘৰাশীৰ আপোনাৰ ফাইনেন্স আৰু লগতে আপোনালোকে এই মাহটো কেনেকুৱা যাব এই কাৰ্ডৰ গাইডেঞ্চখিনি আপোনালোকে লওক অ'কে চ' প্ৰথম আহিছে অ'ভাৰঅল খুব ধুনীয়া কাৰ্ড 8 অফ ওৱেন্স মুভিং ফৰৱাৰ্ড আগুৱাই যাব খুব ধুনীয়াকৈ আৰু লগতে যোনবোৰ ডিচিশ্যনছ লৈছিলে সেই ডিচিশ্যনছবিলাকৰ ভাল ফল পাব আৰু নতুন নতুন কাম হ'ব আৰু ফিনেন্সৰ ক্ষেত্ৰত আহিছে 4 অফ স্ৱৰ্ডছ একদম টেনশ্যন ফ্ৰী হৈ থাকক খালি অদৰকাৰী জেগাত পইচা খৰচ নকৰিব কিন্তু পাষ্ট ইনভেষ্টমেণ্টছবিলাকে ভাল ৰিজাল্ট দিব আৰু এঞ্জেল মেছেজ আহিছে পেশ্যন মানুহে সদায় ভাল পোৱা কামবিলাক কৰিব লাগে আমি যেতিয়া আমাৰ ভাল পোৱা কামবিলাক কৰি থাকোঁ স্পেচিয়েলি হবিজ আমি সদায় ভিতৰৰ পৰা একচুৱেলি ফ্ৰেছ হৈ থাকোঁ আৰু চ' সেইটো কৰি থাকিলে বাকীবোৰ কাম কৰিবলৈও ভাল লাগে একদম গতিকে আপোনালোকে এটা এঞ্জেল গাইডেঞ্চ পাইছে লগতে আপোনালোকৰ ফাইনেন্সৰ কি কৰিব লাগিব কি কৰিব নিব সেইখিনি পাইছে আৰু লগতে আমি এতিয়া বৃষ ৰাশিৰ বিষয়ে চাম বৃষ ৰাশিৰ বিষয়ে জাতক জাতিকাসকলৰ বিষয়ে অকণমান জনাব বিচাৰিছোঁ অ'কে বৃষ ৰাশিৰ কাৰণে প্ৰথমখন কাৰ্ড আহিছে 8 অফ স্ৱৰ্ডছ মিছআণ্ডাৰষ্টেণ্ডিং আনৰ কথা শুনি কোনো সিদ্ধান্ত নল'ব আনে হয়তো আপোনাক ভুল পথে পৰিচালিত কৰিব পাৰে মই সদায় কওঁ যে চবৰে কথা শুনিব লাগে আমি সকলোৱে কোৱা কথাখিনি শুনিব লাগে কিন্তু সিদ্ধান্তটো সদায় ভাবি চিন্তি ল'ব লাগে সেইটো এটা খুব ডাঙৰ কথা আৰু লগতে এই মাহটোত কোনো ধৰণৰ নতুন কাম নকৰিব যদি পাৰে আমি চাই লওঁ অহা মাহত কি হয় কিন্তু এই মাহটোত কোনো নতুন কাম হাতত নল'ব কিন্তু পইচা পাতিৰ ক্ষেত্ৰত আকৌ আপোনাৰ বিৰাট ভাল ক'তো আপুনি ৰৈ নাযায় পইচা পাতি কোনো অসুবিধা নাপায় আৰু লগতে কিবা যদি ইনভেষ্টমেণ্ট কৰিছিল তাৰ ভাল ৰিটাৰ্ণ পাব এই সময়ছোৱাত কিন্তু নতুন ইনভেষ্টমেণ্টটো নকৰিব আৰু এঞ্জেল কাৰ্ড আহিছে উইজডম জ্ঞান মই কৈছোঁ নহয় যিকোনো সিদ্ধান্ত লোৱাৰ আগতে যিকোনো কথা শুনাৰ আগতে সেই বস্তুটোৰ প্ৰতি কি আছে কি নাই সেই বস্তুখিনি জানি ল'ব আদাৰৱাইজ কোনো ডিচিশ্যন নল'ব একজেক্টলি গতিকে আগৰ আমাৰ ৰাশিটোলৈ আগবাঢ়োঁ সেয়া হৈছে মিথুন ৰাশি অ'কে মিথুন ৰাশিৰ কাৰণে এখন বেছিকৈ আহিছে নিজে নিজে আহি গৈছে মিথুন ৰাশিৰ বাবে অ'কে অ'ভাৰঅল বিৰাট ধুনীয়া তেওঁলোকৰ কাৰ্ড আহিছে 10 অফ কাপছ আৰু ষ্টাৰ বিৰাটে ভাল মাহ এইটো আপোনালোকৰ কাৰণে পৰিয়ালৰ সুখ শান্তি পৰিয়ালৰ মানুহৰ খুব ভাল হ'ব লগতে কোনোবাই যদি নতুন চাকৰি কৰিব বিচাৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰে প্ৰমোশ্যনছ আছে চেলেৰি হাইক আছে আৰু লগতে নতুন নতুন কাম মানে এই মাহটো আপোনালোকৰ চকু বন্ধ কৰি ভাল আৰু পইচা পাতিৰ ক্ষেত্ৰত খালি অলপ ভাবি চিন্তি খৰচ কৰিলে হ'ল যিহেতু ফূৰ্তি মানে বহুত খৰচ কৰি দিব পাৰে চ' ভাবি চিন্তি খৰচ কৰিলে হ'ল আৰু এঞ্জেল কাৰ্ড আহিছে ফৰগিভনেছ মানে কি হয় ন মই যে ক'লোঁ পৰিয়ালৰ গেট টুগেডাৰ হ'ব কেতিয়াবা পৰিয়ালৰ মাজত কিছুমান ডিফাৰেঞ্চেছ থাকে চ' ফৰগিভ আৰু আগুৱাই যাব জীৱনত গতিকে আপোনালোকে পালে আৰু আপোনালোকে এই এনাৰ্জি কাৰ্ডৰ এনাৰ্জিখিনি নিজৰ জীৱনলৈ আহ্বান কৰিব পাৰে থেংক ইউ ইউনিভাৰ্ছ থেংক ইউ ডিভাইন এণ্ড চ' বি ইট বুলি লিখিব পাৰে চ' বি ইটটোৱে বুজায় যে যেনেকৈ আহিছে তেনেকৈয়ে হওক অ'কে এতিয়া আমি আহি আছোঁ কৰ্কট ৰাশিৰ কাৰণে কাৰ্ডখন আহিছে 6 অফ পেণ্টিকলছ এই
মাহটো আচলতে ঠিকেই যাব, বেয়া নহয়, কিন্তু মোৰ এটা কথা যে আনক সহায় কৰিবলৈ চেষ্টা কৰিব আৰু লগতে কেতিয়াবা কেতিয়াবা কি হয় আমি যিবোৰ পুৰণা কাম পেণ্ডিং থাকে সেই পুৰণা পেণ্ডিং কামবোৰ ৰিজল্ভ কৰিবলৈ চেষ্টা কৰিব আৰু দেখিছে যে ৰিজল্ভ নহয় ক্ল'জ দ্য মেটাৰ, কিন্তু বহুত বস্তুবিলাক টানি নাথাকিব। পইচা পাতিৰ ক্ষেত্ৰত এই মাহটোত খৰচ অলপমান বেছি, বেমাৰ আজাৰ মেডিকেল এক্সপেঞ্চেছ বেছি হ'ব পাৰে, সেয়েহে ঘৰৰ প্ৰত্যেকটো মানুহে সাৱধান হ'ব। আৰু এঞ্জেল কাৰ্ডখন আহিছে পাৰ্পাছ। আমাৰ প্ৰত্যেক মানুহৰে কিবা নহয় কিবা এটা জীৱনত উদ্দেশ্য বা লক্ষ্য থাকিব লাগে, চ' সেই লক্ষ্যটো ক্লিয়াৰ হোৱাটো খুবেই জৰুৰী। তেতিয়াহে একচুৱেলি আমি মেনিফেষ্টেশ্যনো কৰিব পাৰিম আৰু তেতিয়াহে আমাৰ গ'লছবিলাক সম্পূৰ্ণ হ'ব। একদম। গতিকে আপোনালোকে 4টা ৰাশি ইতিমধ্যে গম পালে। এতিয়া আমি চাম সিংহ ৰাশিৰ বিষয়ে। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে কি আহিছে সেইখিনি। আৰু বহুতে আমাক কয় যে আপোনালোকে কাৰ্ডত খুব অকণমান সময় কয়। আমি ইয়াতে এইটো কাৰণে কওঁ যে আমি আপোনালোকক জাষ্ট এটা আভাসহে দিওঁ, এইটোৰ হিচাপত আপোনালোকে যাতে মাহটো অকণমান গমি পিটি চলিব পাৰে, তাতকৈ বেলেগ একো নহয়। আৰু যদি বিতংভাৱে জানিব বিচাৰে আপোনালোকে কাৰ্ডত বুকিং কৰিবই পাৰে, আলিয়াই অনলাইনো চায়। আৰু আজিকালিতো আমি বেছিভাগ সময় ডিভাইন ব্লেছিংছত থাকোঁৱে, আমাক বহুত মানুহে লগ কৰিও গৈছে ক্ৰিষ্টেলৰ বাবেই হওক বা কাৰ্ডৰ বাবেই হওক। গতিকে আপোনালোকে তেনেধৰণেও আমাৰ ডেটবোৰ বুকিং কৰিব পাৰে। বুকিং নাম্বাৰ তলৰ স্ক্ৰীণত দিয়া আছে, যিকোনো এটা নাম্বাৰত কণ্টেক্ট কৰিলে হ'ল। আজিকালি আপোনালোকক চব সহজ কৰি দিছোঁ, দিগদাৰী নাই, 2টা নাম্বাৰ দিয়াই থাকে, আপোনালোকে জাষ্ট লিখিলেই হ'ল যে ফৰ টেৰ' কাৰ্ড বুকিং অৰ ফৰ ক্ৰিষ্টেল। অ'কে, বিতংভাৱে আপোনালোকে চাব পাৰিব আৰু বেছি জানিব পাৰিব যে কি কৰিব লাগিব কি কৰিব লাগিব। এতিয়া মই আপোনালোকক কওঁ যে মই নতুনকৈ কিবা এটা কৰিবলৈ ভাবি আছোঁ, কিন্তু মোক আলিয়াই কৈছে যে নেক্সট 3 months ইটছ নট গুড ফৰ ইউ, দেন আফটাৰ 3 months আমি এনাৰ্জিটো চেক কৰিম আৰু একৰ্ডিংলি মই 3 মাহৰ কাৰণে বাদ দিছোঁ। ডেট ইজ এ গাইডেঞ্চ। এইটো কোনো নহয় যে টেৰ' কাৰ্ডে নাই কোৱা বোলে আপুনি কৰিব নোৱাৰে। এনাৰ্জিটো শ্বিফ্ট এণ্ড চেঞ্জেছ হৈ থাকে, একৰ্ডিংলি আমি সেইটোৰ ওপৰত কাম কৰিলে হ'ল। আৰু মই সদায় কওঁ যে মই সদায় কিবা এটা কৰাৰ আগত এবাৰ এনাৰ্জিটো চেক কৰোঁ। আগতেও মোৰ এটা তেনেকুৱা হৈছে ফৰ এ প্ৰপাৰ্টি, যোনটো মই ল'ম বুলি ভাবিছিলোঁ, দেন কাৰ্ডত ডাইৰেক্টলি ন' আহিছে। ন' অহাৰ লগে লগে মই কিন্তু তেতিয়ালৈকে যোৱাই নাছিলোঁ ফৰ ডেট মই ল'ম নে নল'ম, কিন্তু যেতিয়া গৈ দেখোঁ যে মোৰ নিজৰে ভাল লগা নাছিলে, দেন ন' কাৰ্ডটো আগতে ওলাইছে। গতিকে আপোনালোকে ভাবি চাওক, মই সেইকাৰণে কওঁ যে ইট ইজ ভেৰি ভেৰি নেচেচেৰী টু টেক এন গাইডেঞ্চ ফৰ এনিথিং ইউ ৱান্ট টু ডু। কাৰণ সেইটো হিচাপত আপুনি আগুৱাই গ'লে ন, কালিলৈ আপোনাৰ মুখ থেকেচা খাই পৰা বা তেনেকুৱা ধৰণৰ ভয় নাথাকে, বা আপুনি ৰ'ব পাৰে যে মোক যেতিয়া হালিয়াই কৈছে 3 মাহৰ মানে 3 মাহলৈকে ভাল সময় অহা নাই, দেন আফটাৰ 3 months মানে তই ভাবিব পাৰ। গতিকে মই 3 মাহৰ কাৰণে ৱেইট কৰিম, নহয় জানো, ভাল কিবা এটা অহাৰ কাৰণে। ঠিক আছে, আমি সিংহ ৰাশিৰ চাওঁ। অ'কে, তেওঁলোকৰ ফাৰ্ষ্ট যিখন কাৰ্ড আহিছে সেইখন খুব ভাল, 9 of Pentacles। 9 of Pentaclesৰ অৰ্থ হৈছে নতুন নতুন কাম, নতুন নতুন পচিবিলিটিজ, পইচা পাতিৰ ক্ষেত্ৰত খুবেই ভাল। পাষ্ট ইনভেষ্টমেণ্টৰ ৰিটাৰ্ণছ পাব, কিন্তু পইচা পাতিৰ ক্ষেত্ৰত খৰচ কৰোঁতে প্লিজ সাৱধান। কাকো এই মাহটোত পইচা ধাৰে নিদিব, যিমানেই যি নহওক কেলে এই মাহটো এটলিষ্ট ৰৈ দিব, ধাৰে নিদিব আৰু কোনো নতুন ইনভেষ্টমেণ্ট নকৰিব। কিন্তু ভাল এটাই যে পাষ্ট ইনভেষ্টমেণ্টছৰ পইচা আপোনালোকে পাব। আৰু যিসকল চাকৰিয়াল তেওঁলোকৰ প্ৰমোশ্যন আৰু চেলেৰি হাইক আছে, আৰু খুব ভাল চেলেৰি হাইক হ'ব। আৰু এঞ্জেল মেছেজ আহিছে নলেজ, যিকোনো বস্তুৰ জ্ঞান। আৰু মই ভাবোঁ যে মানুহে মৰালৈকে যেতিয়ালৈকে আমাৰ জীৱনটো শেষ নহয় তেতিয়ালৈকে আমি নতুন নতুন বস্তু শিকিব লাগে, জ্ঞান লৈ থাকিব লাগে। কাৰণ জ্ঞানী গুণী মানুহ এজনেহে ভাল সিদ্ধান্ত বা ভাল কাম কৰিব পাৰে। সেইকাৰণে যিকোনো কাম এটা কৰাৰ আগতে সেই কামটোৰ বিষয়ে ভালকৈ জানি ল'ব। একদম। এতিয়া আমি চাম কন্যা ৰাশিৰ বিষয়ে। আচলতে কি হয়, কন্যা ৰাশি আৰু তুলা ৰাশি আমি একেলগে থাকোঁ, সেইকাৰণে থাকোঁ একেলগে। আচলতে ফাইনেন্সৰ গাইডেঞ্চ আমি এটা লোৱাটো বা এটা অভাৰঅল গাইডেঞ্চ লোৱাটো আমাৰ কাৰণে বহুত বেছি জৰুৰী। আৰু ধাৰ দিয়া কথাটো আলিয়াই বাৰে বাৰে কয় যে ধাৰ আচলতে দিব নালাগে। ধাৰ দিলে মানুহৰ পইচা ব্লকেজ হৈ যায়। আপুনি ভাবে বেলেগক ধাৰ দিছোঁ, কিন্তু লগে লগে আপোনাৰ নিজৰ ফাইনেন্সটো আপুনি কিন্তু বেয়া কৰি লয়। এইটো সদায় মনত ৰাখিব যে ধাৰ দিয়া পইচা মানে আপোনাৰ মানি ব্লকেজ। অ'কে, চ' এইখিনি মানে কুইক টিপছ দি দিওঁ হা ধাৰ দিয়াৰ ক্ষেত্ৰত। কাৰণ চাওক, আমি মানুহক কেতিয়াবা সহায় কৰিব লাগে ন, পৰিয়ালৰ মানুহকো সহায় কৰিব লাগে বা বেলেগকো সহায় কৰিব লাগে। যেতিয়া কাৰোবাক পইচা ধাৰে দিব, ধৰি লওক আপুনি কাৰোবাক 1000 টকা ধাৰে দিছে, কিন্তু যেতিয়া আপুনি লওঁতে আপুনি 1001 টকা বা 1200 টকা মানুহে যে সুদ দিয়ে এই কাৰণে দিয়ে। চ' যেতিয়া আমি পইচাটো মানে তেতিয়া আমি সেই লেনদেনটো হৈ যায় আৰু আমি সেই পেটাৰ্ণটো ব্ৰেক কৰি দিওঁ। চ' যেতিয়া কাৰোবাক ধাৰ দিয়ে, হয় বেছিকৈ ল'ব, নহ'লে কমকৈ ল'ব, কিন্তু একে এমাউণ্টটো নল'ব। চ' কমকৈ কোনেও নলয়, বেছিকৈ ল'ব। চ' 1000 দিলে 1100 ল'ব, 1200 ল'ব। চ' সেইকাৰণে আমি একচুৱেলি মানুহৰ পৰা এটা পাৰ্চেণ্টেজ বেছিকৈ ল'ব লাগে, যাতে এনাৰ্জি ফ্ল'টো ঠিকে থাকে। ঠিক আছে, এতিয়া পিছে তোমাৰ ৰাশিটোলৈ আহোঁ। ফাৰ্ষ্ট কাৰ্ডখনটো বিৰাটেই ভাল, এম্প্ৰেছ। চ' এম্প্ৰেছ কেন ডু এভৰিথিং। যি কাম কৰিছে খুব ভাল ৰিজাল্টছ পাব, সকলোৰে
ফালৰ পৰা কামবিলাকে খুব ভাল শ্ব' কৰিব গ্ৰ'থ আছে আৰু লগতে আমি সদায় মেনিফেষ্টেশ্যনৰ কথা কওঁ এই সময়ছোৱাত যিবোৰ কথা চিন্তা কৰিব সেইবিলাক হ'ব চ' ভাল ভাল কথা চিন্তা কৰিব লাগে কিন্তু পইচা পাতিৰ ক্ষেত্ৰত অকণমান চাই চিতি খৰচ কৰিব লাগিব চ' যিহেতু আমি মুম্বাইত আছোঁ সেইকাৰণে আমি অকণমান ভালকৈ কামবিলাক কৰিব লাগিব নহয় জানো বেছি মানে বজাৰ চজাৰ বন্ধ আৰু গম পাই গ'লোঁ মই এতিয়া আৰু এঞ্জেলৰ মেছেজ চাব দেই ইনচাইট যিকোনো বস্তুৰ প্ৰতি জ্ঞান মই সেইকাৰণে এই আচলতে এই প্ৰগ্ৰেমটো কৰাৰ আগতে মই পল্লৱীৰ লগত বহিছিলোঁ আৰু তাইক ইতিমধ্যে আপোনালোকক জনাইছে যে মই 3 মাহৰ টাইম তাইক ল'ব দিছোঁ কাৰণ এই 3 মাহত তাই বহুত কথা গম পাব আৰু সেই কথাখিনি জনাৰ পিছত সেই নলেজখিনি পোৱাৰ পিছত কামটো আৰু ভাল হ'ব সেইকাৰণে হয়তো তেওঁক 3 মাহ ৰ'বলৈ দিছে গতিকে কন্যা ৰাশি যিসকলে চাই আছে আৰু খুব ফূৰ্তি পায় দেই কন্যা ৰাশি আমাৰ যিসকলে চায় তেওঁলোকে লিখেও তলত মই কন্যা ৰাশি গতিকে আমাৰ মাহটো বিৰাট ভাল কিন্তু খৰচা কৰা সময়ত আমি ভাবি চিন্তি কৰিব লাগিব আমি হয় অকণমান খৰচী গতিকে এইটো বস্তু যদি লাহে লাহে কমাব পাৰোঁ আমাৰ বহুত বেছি ভাল হ'ব বুলি মই বিশ্বাস কৰোঁ গতিকে সকলোকে অল দ্য বেষ্ট এতিয়া আমি চাওঁ তুলা ৰাশিসকল এতিয়াতো মোৰ ৰাশি হয় চ' চাওঁ কি আছে তুলা ৰাশিৰ অভাৰঅল 2খন কাৰ্ড আহিছে ফিনেন্স সেইবুলি মই নিজে জনা নাই মোৰ কাৰ্ড গম পাইছোঁ আৰু এঞ্জেল অ'কে অভাৰঅলত আমাৰ ইমান এটা ভাল অহা নাই এবাৰ অভাৰঅল আহিছে অকণমান ষ্ট্ৰেছ থাকিব কামৰ প্ৰেছাৰ বেছি থাকিব কিন্তু তাৰ লগতে আকৌ কামৰ প্ৰেছাৰ যদিও বেছিকৈ থাকে কামবিলাক আকৌ খুব ভালকৈ হৈ যাব সেইটো লৈ ইমান চিন্তা কৰিব নালাগে আৰু এইবাৰৰ কৰা কামখিনি খুব ভাল ৰিজাল্টছ দিব ফিনেন্স চাওঁ ফিনেন্স ভাল আহিছে নাইট অফ ৱেন্স চ' মানি উইল কাম দিছ মান্থ এই মাহটোত বহুত পইচা আহিব আৰু লগতে বহুত কাম আছে নতুন অপৰচুনিটিছ আছে সেইকাৰণে আচলতে কামৰ প্ৰেছাৰ বেছি কাৰণ কাম যেতিয়া বেছি হয় পইচা পাতি বেছিকৈ আহে চ' সেইটো আমাৰ মাহ আৰু এইবাৰ যিখন কাৰ্ড আহিছে এঞ্জেলছৰ সেইখন হৈছে চেৰিটি চ' মানুহক হেল্প কৰিলে সদায় ভাল চ' মই ডেফিনেটলি মই বুলিকে নহয় তুলা ৰাশিৰ জাতক জাতিকাসকলে বিভিন্ন মানুহক সহায় কৰিবলৈ চেষ্টা কৰিম গমেই পালে তুলা ৰাশিৰ আৰু সঁচাকৈ কৈছোঁ আলিয়াৰ কাৰ্ডকেইটা যিকেইটা ওলাইছে মই অলৰেডি বুজি পাই গৈছোঁ কিয় ওলাইছে এতিয়া আমি আহোঁ বৃশ্চিক ৰাশিসকলৰ বিষয়ে অ'কে চ' বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে প্ৰথমখন কাৰ্ড আহিছে 6 অফ পেণ্টিকলছ মানুহক হেল্প কৰিব আপোনাৰ নলেজেৰে হেল্প কৰিব পাৰে আপুনি যদি ফিনেন্সিয়েলি সক্ষম হয় তেওঁলোকক তেতিয়াও হেল্প কৰিব পাৰে কিন্তু এই মাহটো আনক হেল্প কৰিব কাৰণ আনক হেল্প কৰিলে আপুনি খুব ভাল পজিটিভ এনাৰ্জি পাব বা আশীৰ্বাদ পোৱা বুলি কয় চ' সেই কামটো কৰিব আৰু পইচা পাতিৰ ক্ষেত্ৰত ইট ইজ পেজ অফ শ্বৰ্টছ যিহেতু পইচা আছে বহুত জেগাত খৰচ হ'ব কিন্তু অলপ চাই চিতি খৰচ কৰিলে ভাল আৰু লগতে ইনভেষ্টমেণ্টছে ভাল ৰিটাৰ্ণছ দিব আৰু ইয়াৰ লগতে জাষ্ট লাইক তুলা ৰাশি আপোনালোকেও চেৰিটি কৰক আনক হেল্প কৰক গতিকে এই মাহত দেখিছোঁ বহুতে চেৰিটি কৰিব লাগিব আৰু চেৰিটি কৰাটো ভাল আৰু আলিয়া কৈ আছে মোক চেৰিটি কৰিবলৈ অফক'ৰ্ছ কৰিব লাগিব চেৰিটি নট নেচেচাৰী যে চেৰিটি তেনেকুৱা মানুহ ভাল কৰিব পাৰি একেবাৰে এতিয়া আমি আহোঁ ধনুৰাশিৰ বিষয়ে ধনুৰাশি জাতক জাতিকাসকলৰ কাৰ্ড চাওঁ ধনুৰাশি বিৰাট ধুনীয়া কাৰ্ড আহিছে নাইট অফ ৱেন্স একশ্যন পাৱাৰ পজিটিভিটি আৰু কাৰোবাৰ যেতিয়া অলপমান বেছি খং এই ৰাশিৰ জাতক জাতিকাসকলৰ তেওঁলোকে নিজৰ খংটো ভাল কামত ইউজ কৰিব খুব ভাল ৰিজাল্টছ পাব আৰু লগতে কাৰ্ড আহিছে 8 অফ ৱেন্স মুভিং ফৰৱাৰ্ড ফিনেন্সিয়েলি বিৰাটে বেছি ভাল নতুন ঘৰ কিনিব বিচাৰিছে নতুন গাড়ী কিনিব বিচাৰিছে দিছ ইজ আ ভেৰি গুড টাইম আৰু লগতে যদি কোনোবাই বিয়াও পাতিম বুলি ভাবিছে তেওঁলোকৰ কাৰণেও কিন্তু এইটো খুব ভাল সময় আৰু এঞ্জেল কাৰ্ড আহিছে ইনচাইট নলেজ যিকোনো বস্তুৰ পৰা তেওঁলোকে ভাল নলেজ পাব আৰু ভালকৈ ইনফৰমেশ্যন লৈ কামবোৰ কৰিলে তেওঁলোকৰ ভাল হ'ব য়েছ এতিয়া আহোঁ আমি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে জনাটো তেওঁলোকৰ ফাইনেন্স অভাৰঅল আৰু এঞ্জেল গাইডেন্স তেওঁলোকৰো বিৰাট ধুনীয়া কাৰ্ড আহিছে অভাৰঅল আহিছে দ্য ষ্টাৰ কাৰ্ড নিউ অপৰচুনিটিজ কোনোবাই যদি বাহিৰলৈ ফৰেইন বা এনেকুৱা জেগাত যাম বুলি ভাবিছে তেওঁলোকে যাব পাৰে স্পেচিয়েলি ষ্টাডিজৰ কাৰণে চাকৰিৰ কাৰণে তেওঁলোকৰ খুব ভাল সময় ঘৰ কিনাৰ ভাল টাইম গাড়ী কিনাৰ ভাল টাইম আৰু পইচা পাতিৰ ক্ষেত্ৰত আহিছে পেজ অফ ৱেন্স কাপোৰ কিনিব এনি কাপোৰ যিটো আপোনালোকে ভাল পায় স্পেচিয়েলি য়েল্ল' ইন কালাৰ আপোনালোকৰ অৰা আৰু লগতে আপোনালোকৰ লাক আৰু বেছি এনহেঞ্চ কৰি দিব আৰু লগতে ডিছকাভাৰী নতুন নতুন কথা গম পাব মই কৈছোঁ ন বহুত নতুন নতুন বস্তু আহিব উইচ ব্ৰিংছ লট অফ লাক এণ্ড প্ৰস্পেৰিটি আপোনাৰ জীৱনত দেখিছে ইমান ভাল ভাল কাৰ্ড আহিছে ধনুৰাশি মকৰ ৰাশি বহুত কাৰ্ড আহিছে আৰু সেইকাৰণে মই কৈছোঁ চ' বি ইট মানে যি হয় তাকে যি আহিছে তাকেই আপোনাৰ জীৱনত হওক আপুনি নিজেও লিখিব পাৰে চ' বি ইট এণ্ড চ' বি ইট থেংক ইউ ইউনিভাৰ্ছ এণ্ড থেংক ইউ ডিভাইন চ' এটাৰ মানে হ'ল আপুনি গ্ৰেটিটিউড দেখুওৱা হয় টুৱাৰ্ডছ দ্য ইউনিভাৰ্ছ অ'কে এতিয়া আমি চাওঁ কুম্ভ ৰাশি অ'কে কুম্ভ ৰাশিৰ অভাৰঅল কাৰ্ড আহিছে 4 অফ পেণ্টিকলছ 4 অফ পেণ্টিকলছ এনে বেয়া নহয় বাৰু কাৰ্ডখন এখন ভালেই কাৰ্ড খালি অকণমান কি হয় কথাবিলাক কওঁতে অলপ চাই চিতি ক'ব হয়তো আপোনাৰ কথাই মানুহৰ মনত অকণমান দিগদাৰি দিব পাৰে আৰু লগতে ক'বালৈ যদি ফুৰাৰ প্লেন কৰিছে যাব পাৰে যদিও গৰম
সৰু শ্বৰ্ট ট্ৰিপ আপোনালোকে যাব পাৰে আৰু খুব ভাল খবৰ আহিব দূৰৰ পৰা আৰু পইচা পাতিৰ ক্ষেত্ৰত ষ্ট্ৰেংথ অকণমান হয়তো ক'ৰবাত নহয় ক'ৰবাত ফিনেন্সিয়েল ইছ্যু হ'ব পাৰে হেভ পেচেঞ্চ অলপমান সেই ধৈৰ্য আৰু সেই শক্তিটো ৰাখিব যাতে সেই মাজেৰে পাৰ হৈ যাব পাৰে আৰু মই সদায় কওঁ যে মানুহৰ জীৱনত যেতিয়া পৰিস্থিতিবিলাক আহে পৰিস্থিতিবিলাক আমাক শিকায় চ' আপোনাৰ জীৱনত যদি এনেকুৱা পৰিস্থিতি আহে যিটো আপুনি ভাল নাপায় বা অলপ কষ্টকৰ কিবা এটা ভাল কথা শিকাই থৈ যাব শিক্ষাটো লৈ আগুৱাই যোৱাটো ভাল আৰু এঞ্জেল গাইডেন্স আহিছে বিউটি মই কৈছোঁ নহয় বিউটি ইয়াতে দেখিছা নাই ইয়াতে পদুম ফুল দেখাইছে পদুম ফুল কিহত ফুলে বোকাৰ মাজত ন চ' লাইফত যে চেলেঞ্জেছবিলাক আহিব সেই চেলেঞ্জেছবিলাকে কিবা নহয় কিবা এটা ভাল আনিব চ' হেভ দেট ফেথ গতিকে আপোনালোকে গম পালে 11টা ৰাশি হৈ গ'ল আমি শেষৰটা ৰাশি ফালে আগবাঢ়িছে সেয়া হৈছে মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰ্ড চাওঁ আমি মীন ৰাশিৰ অভাৰঅল অকণমান কাম বেছি হ'ব ষ্ট্ৰেছ বেছি হ'ব আনৰ কথা লৈ বেছি টেনশ্যন নল'ব নিজৰ কামবিলাক আমি ছল্ভ কৰিলে আনৰবিলাক এনেও ছল্ভ হৈ যায় কিন্তু কামৰ প্ৰেছাৰ এই মাহটোত বা ইটো সিটো বহুতো প্ৰেছাৰ বেলেগ বেলেগ আপোনাৰ ওপৰত অলপ বেছি থাকিব চ' কাম কৰক কিন্তু অকণমান ধৈৰ্য সহকাৰে কৰক আৰু পইচা পাতিৰ ক্ষেত্ৰত আহিছে নাইট অফ ওৱেন্স পইচা আহিব লগতে খৰচো হ'ব আৰু খঙত একো বস্তু নিকিনিব অকণমান লোকচান হ'ব পাৰে আৰু এঞ্জেল কাৰ্ডত আপোনালোকৰ আহিছে ক্ৰিয়েটিভিটি নিজৰ পেশ্যন বা নিজৰ ভাল চিন্তাধাৰাই যিকোনো পৰিস্থিতিৰ পৰা আপোনালোকে ওলাই আহিব পাৰিব চ' অলৱেজ বি ক্ৰিয়েটিভ বঢ়িয়া গতিকে গোটেইকেইটা কাৰ্ডৰ আমাৰ ৰিডিং হৈ গ'ল আৰু আপোনালোকৰ আটাইতকৈ ফেভৰেট আমাৰ এই শ্ব'টো বা এই এপিছ'ডটো আপোনালোকৰ কাৰণে খুব মৰমেৰে আমি সজাই আনিলোঁ আগৰকেইটা এপিছ'ড কেনেকুৱা লাগিলে জনাবলৈ নেপাহৰিব স্পেচিয়েলি বিহুৰ সময়ত দিয়া এক বহাগৰ সময়ত দিয়া এপিছ'ডটো আমি আচলতে গোটেই বছৰটোৰ বা তেনেকৈ চোৱা নাছিলোঁ যেতিয়া আমি ইংৰাজী মাহৰ প্ৰথম 1 তাৰিখটোত আমি দিওঁ গতিকে আমি আপোনালোকক কিছুমান নিয়ম দিছিলোঁ কোনে কোনে নিয়মবোৰ কৰিছে সেয়াও জনাবলৈ নেপাহৰিব লগতে মেনিফেষ্টেশ্যন কৰি আছেনে নাই সেইটো জনাব কাৰণ আমি খুব সোনকালে মেনিফেষ্টেশ্যনৰ ক্লাছ এটা লৈ আহি আছোঁ যিটো কাৰণে সকলো ৰৈ আছিলে আৰু আমি আমাৰ ৱৰ্কশ্বপ ইভল্ভ দ্য ফাৰ্ষ্ট ৱৰ্কশ্বপ অফ আলিয়া এণ্ড পল্লৱী ইভল্ভ ৱৰ্কশ্বপটো আমি অল অভাৰ অসমত প্ৰত্যেকটো ঠাইতে আমি আকৌ পুনৰবাৰ কৰিম গতিকে ইভল্ভৰ কথা আপোনালোকৰ লগত আলোচনা কৰিম নেক্সট এপিছ'ড একদম আৰু নেক্সট এপিছ'ডটো আমি কথা পাতিম ইভল্ভৰ কথা লগতে মেনিফেষ্টেশ্যনৰ কিছুমান আমি খুব পাৱাৰফুল টেকনিকছ আমাৰ ক্লাছেছত দিম যিহেতু আমি ইমানখিনি ক্লাছ কৰিছোঁ বা ইমানখিনি বিভিন্ন ব্যক্তিৰ সৈতে আমি কিন্তু তাৰে কেইটামান আমাৰ যিসকল ভিউৱাৰ্ছ আছে সকলোৱেতো আৰু সেইদিনাখন সেই ক্লাছটো আহি কৰিব নোৱাৰে কিন্তু ভিউৱাৰ্ছসকলৰ কাৰণেও আমি মেনিফেষ্টেশ্যন টিপছ মেনিফেষ্টেশ্যন টেকনিকছ দিম এপিছ'ডটো চ' নেক্সট এপিছ'ডটো বিৰাট ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে এনেকুৱা নহয় যে আপোনালোকে আমাৰ এইটো কথা নহয় যে আপোনালোকে ক্লাছ কৰিছেনে নাই কৰা বাট আমাৰ ছাবস্ক্ৰাইবাৰসকলৰ কাৰণে আমি এইখিনি কৰি যাম আৰু আপোনালোকে সৰু সুৰা টিপছবোৰ পাব ডেফিনেটলি ক্লাছত অলপ বিতংভাৱে বুজোৱা হয় তেওঁলোকক পাৰ্চনেলি আমি চাওঁ পাৰ্চনেলি গাইডেঞ্চ দিওঁ পাৰ্চনেলি বহুত কাম কেনেকৈ লিখিছে শুদ্ধকৈ লিখিছে নাই কাৰণ তেওঁলোকক আমি ডাইৰেক্টলি পাওঁ সেইকাৰণে আমি শিকাওঁ আদাৰৱাইজ ছাবস্ক্ৰাইবাৰসকলৰ কাৰণে আমি খুব সুন্দৰ সুন্দৰ টিপছ এণ্ড ট্ৰিক্স লৈ আহিম যিখিনি আগতে কেতিয়াও ডিছকাশ্যন হোৱা নাই গতিকে আপোনালোকে সাজু হৈ থাকক আমাৰ নেক্সট এপিছ'ড বাবে সেইটো হ'ব ইভল্ভ মেনিফেষ্টেশ্যন আৰু খুব সুন্দৰ সুন্দৰ বাৰ্তা লৈ আমি আহি আছোঁ যিহেতু বম্বেৰ পৰা আহি আছোঁ গতিকে গমেই পাইছা ধামাকা হ'বলৈ গৈ আছে ৰৈ থাকক আপোনালোকে আমাৰ কাৰণে আৰু এই ধামাকাটো আপোনালোকৰ বাবে গতিকে আৰু আমি খুব সোনকালে এটা গিভ এৱে আমি এনাউন্স কৰিম আলিয়া আৰু মই আৰু আপোনালোকক আমি ডিভাইন ব্লেছিঙলৈ ইনভাইট কৰিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব অ'কে গতিকে আজিলৈ বিদায় লওঁ ইমানতে আমি সামৰি মাৰিছোঁ ধন্যবাদ